গীতানগৰ বিহুত দীপান্বিতা ডেকাৰ মাক আৰু বায়েকৰ গুণ্ডামি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেইদিনাখন মোক তেওঁলোকে কিনো ব্যৱহাৰ কৰিছিলে, কেনেকুৱা গুণ্ডামি কৰিছিলে আপোনালোকক আজি দেখুৱাম ভিডিঅ'টোৰ মাজতে। ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। বহুতে ভিডিঅ'টো বিচাৰি আছিলে, গতিকে দিলোঁ। ব'লক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ৰাইজ সুধিলে এখেত বোলে দীপান্বিতাৰ মাক মোক পৰিচয় দিছে, আৰু এই পিংক পিন্ধা গৰাকী দীপান্বিতা ডেকাৰ বোলে বায়েক দেই। সিদিনা গীতানগৰ বিহুত মই দীপান্বিতাৰ গীত চাবলৈ যাওঁতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে। মোৰ কেমেৰা যিটো অন হৈ আছিলে, মোৰ অকণমান কেমেৰাত উঠাই দিলোঁ, আৰু বহুতে ৰিকুৱেষ্ট কৰি আছিলে ভিডিঅ'টো দিবলৈ বুলি। এয়া দীপান্বিতাক গাই আছে গীত, আৰু তেখেত কিমান ডাঙৰ গায়িকা আপোনালোকে বিচাৰ কৰিব। আৰু প্ৰথমতে কৈছোঁ, চিঞৰিলে গীত নহয়, জঁপিয়ালে ডান্স নহয়। নিজকে মানে দেখুৱাই পেলাই নিজকে শ্ব' অফ কৰি যি গীত গায় সেইটো জনা আছে। যে কি নহওক বাৰু, ইমান গুণ্ডামি মানে তেখেতৰ কাষত বহিলোঁ বুলিয়ে। আৰু ল'ৰাও গৈছিলে সেইদিনাখন। অৱশ্যে ল'ৰাক মই নক'লোঁ গোটেইখিনি কথা, তাৰ খং উঠিব। তেওঁলোকে এনেকুৱা কৰিছিলে, কমিটিক লগাই পেলাই মোক তাৰ পৰা যেন আউট কৰি দিব। যে কি নহওক, কমিটিৰ মানুহখিনি খুব ভাল আছিলে, তেখেতলোকক বুজালে। তেখেতলোকৰ এটাই কথা, তেখেতলোক দীপান্বিতা ডেকাৰ মানে মাক আৰু ভনীয়েক, গতিকে মই তেওঁলোকৰ কাষত বহিব নালাগে। তেওঁলোক মানে বহুত বেছি ডাঙৰ মানুহ। মানে কি ক'ম আৰু ৰাইজ, এই যে গায়ক গায়িকাসকলে গীত গাই পইচা লয়, আচলতে আমি যদি চাবলৈ নাযাওঁ, দৰ্শকে যদি চাবলৈ নাযায়, কোনো কমিটিয়ে যদি নেমাতে, তেওঁলোকৰ কি অস্তিত্ব আছে কওকচোন। বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে ভিডিঅ'টো দিবলৈ, সেইকাৰণে দিলোঁ। আৰু ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যাতে দীপান্বিতা বায়েক, মাক আৰু দীপান্বিতাই যাতে ভিডিঅ'টো পায়গৈ। আৰু যদি আপোনালোকে চিনি পায় দীপান্বিতা মাকক, প্লিজ কমেণ্ট বক্সত জনাব, বা মাক বায়েক হয়নে নহয়। মই ল'ৰাক সেইদিনাখন একেবাৰে কথাখিনি নক'লোঁ, আৰু খুব বেছি বেয়া লাগিলে। আমি মানে মানুহেই নহয় আৰু তেওঁলোকৰ তুলনাত, তেওঁলোকেহে মানুহ। মোৰ কাষত কেইবাগৰাকীও মানুহ বহি আছিলে, সকলোৱে কথাখিনি কৈছে, কিন্তু মই সকলোখিনি ক্লিপ লোৱা নাই। প্ৰমাণ হিচাপে অকণমানহে লৈ থৈ দিলোঁ। আৰু বহুত গালি গালাজ গুণ্ডামি কৰিছিলে দেই গীতানগৰ ফিল্ডত। গতিকে এতিয়া বিহু চাবলৈ যাবলৈকে ভয় হৈছে। নহ'লে ৰাইজ ক'ত কেতিয়া কাক কোনে অপমান কৰে কোনো হিচাপ নাই। কেতিয়াবা হয়তো এংকৰক মঞ্চত নি অপমান কৰিছে, কেতিয়াবা আকৌ গায়কে অডিয়েঞ্চক অপমান কৰিছে। সিদিনাখন আকৌ দীপান্বিতাৰ অভিভাৱকে মোক অপমান কৰিছে। এনেকুৱা চাগে কিমান অপমান হৈ আছে, সেইবোৰ হয়তো আমাৰ ক্লিপ লোৱা নহয় বা ভিডিঅ'ত অনা নহয়। আৰু বায়েকে কৈ আছিলে যে ফাল্টু এইবিলাক ভিডিঅ' বনোৱা মানুহ, তেনেকুৱা ধৰণেও কথা কিছুমান কৈ আছিলে মোক। বহুত বেছি বেয়া বেয়া লেতেৰা লেতেৰা কথা কৈছিলে, যিখিনি মই কেমেৰাত উঠাবলৈ নহ'ল। আচলতে খুব লাজ লাগিছিলে সেইদিনাখন মোৰ। তথাপিতো মই প্ৰমাণ হিচাপেহে অকণমান মানে ৰাখি থৈছিলোঁ। আৰু দীপান্বিতাই কিমান ভাল গীত গায়, বেয়া গীত গায়, সেইটো কথা আমি ক'বলৈ নাযাওঁ। আমি যিহেতু ভাল পাওঁ, গীত শুনি ভাল পাওঁ। যি কি নহওক, এয়া সেই গীতানগৰৰ এংকৰ আছিলে দেই বিহুখনৰ, অনিতা। তেখেতকো লগ পাই বহুত বেছি ভাল লাগিলে। আৰু কমিটিখন খুব ভাল আছিলে। মোক দূৰৰ পৰাই অনিতাই মাতিছে আৰু মোৰ লগত দুষাৰ কথা পাতিলে। বহুত বহুত ধন্যবাদ অনিতা, তোমাক লগ পাই ভাল লাগিলে। আৰু শেষত এটা কথা কওঁ দেই, আপোনালোকেও যদি কেতিয়াবা বিহু চাবলৈ যায়, আশে পাশে চাই ল'ব, যাতে আপোনালোকে বিখ্যাত এই গায়ক গায়িকাসকলৰ অভিভাৱকসকলৰ লগত বহিবলগীয়া নহয়। যদি বহে হয়তো মোৰ নিচিনাকৈ অপমানিত হ'ব পাৰে দেই। মোৰ কেমেৰা অন আছিলে কাৰণে কথাখিনি থাকি গ'ল, নহ'লেতো প্ৰমাণেই নাথাকিলেহেঁতেন। আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, ধন্যবাদ।